Good morning leaders. মই জুৰাণ আলী প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকৰ মাজত আজি এনেকুৱা এটা বিষয়বস্তু লৈ পেলাই আলোচনা কৰিম। ই মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু জানিবলগীয়া কথা হয় আৰু মানিবলগীয়া কথা হয়। চ' বন্ধুসকল, উই आर इन द सेल। सो আমি नेटवर्क मार्केटिंगत सेल्स की दुनिया में हो। अगर सेल्स की दुनिया में हो तो ये टेक्निक आपको जानना बहुत ज़रूरी है। अगर ये टेक्निक आपको पता नहीं है तो मान लीजिए सेल्स की दुनिया में आप आगे नहीं बढ़ सकते हैं। सो दोस्तों, ये देखिए, ये जो टेक्निक मैं बताने के लिए जा रहा हूँ, दिस इज़ वन ऑफ द मोस्ट इम्पॉर्टेंट टेक्निक फॉर सेल एंड इन द नेम ऑफ बैंड टेक्निक। टेक्निकटोर नाम हबो बैंड, BAND बैंड। सो प्रथमे आमी बी लैसो। बी की बी माने हल बाजेट। आमी एनेकुवा जेतिया कास्टमाৰৰ লগত কথা পাতো, সেই কাষ্টমাৰজনৰ কি থাকিব লাগিব? বাজেট থাকিব লাগিব। ই বাজেটৰ ভিতৰত কথা পাতিব পৰা মানুহৰ লগত আমি কথা পাতিব লাগে। যাৰ হাতত বাজেটে নাই, ডিচিশ্যন পাৱাৰ নাই, বাইং কেপাচিটি নাই, তাৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিলে কিবা কামত আহিব জানো? চ' বন্ধুসকল, এই কথাটো ফেক্টৰটো আমি জনাটো দৰকাৰ। নেক্সট ইয়াৰ পিছত হ'ব যে এ মানে হ'ল সেই কাষ্টমাৰজনৰ বাইং অথৰিটি, কিনাৰ যিটো ক্ষমতা। এনেকুৱা এজন ব্যক্তিৰ লগত কথা পাতিলোঁ, তাৰ মানে কি অথৰিটি নাই, মানে বাই কৰাৰ ক্ষমতা নাই। তেখেতে শুনিলে, জানিলে, বুজিলে, 10 ঘণ্টা আমাৰ লগত আলোচনা কৰিলে। আলোচনা কৰাৰ পিছত আফটাৰ অল তেওঁ ক'লে যে নাই, মোৰ হাতত কি নাই, পইচা নাই, মই কিনিব নোৱাৰোঁ, মই বেলেগক সুধিব লাগিব, মোৰ ঘৰৰ দেউতাকক সুধিব লাগিব, নাইবা আন কাৰোবাক সুধিব লাগিব। চ' দেট ইজ কল কাষ্টমাৰ হেজ টু বি বাইং অথৰিটি। আপুনি এনেকুৱা ব্যক্তিৰ লগত কথা পাতি আপুনি সেলস ক্লোজিং কৰিব নোৱাৰে। চ' বন্ধুসকল, BAND, এই ব্যান্ড টেকনিকটো আমি যেতিয়া এপ্লাই কৰিম, ফৰ্মুলাটো আগত ৰাখি পেলাই কথা পাতিম, তেতিয়া আমাৰ প্ৰত্যেকটো ছেকেণ্ড আমাৰ কি কামত আহিব। চ' দেখা গ'ল যে আমি কথা পাতিলে কাৰ লগত এই অথৰিটি আছে, যোনে কিনিব পৰা ক্ষমতা তাৰ হাতত থাকিব লাগিব। নেক্সট ইয়াৰ পিছৰ পইণ্ট হ'ব বন্ধুসকল যে BAND এন লৈছোঁ। এতিয়া এনৰ অৰ্থ এনেকৈ ষ্টেণ্ড কৰে নিড অফ দ্য কাষ্টমাৰ। যাৰ প্ৰয়োজন আছে, যাৰ নিড আছে, যিজন ব্যক্তিৰ এই প্ৰডাক্টটো লাগে, ধৰি ল'লোঁ এজন ব্যক্তিৰ দিলীপৰ প্ৰয়োজন। সেই তেখেতৰ দিলীপে কি সমস্যাৰ সমাধান কৰিব পাৰে? হাৰ্টৰ কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেম আছে, তেনেহ'লে তাতে আমি কোনটো কেছেট বজাব লাগিব, নাইবা তাতে আমি কোনখিনি কথা ক'ব লাগিব, তাতে কোনটো প্ৰডাক্ট আমি ৰিপ্ৰেজেণ্ট কৰিব লাগিব। দেট ইজ দ্য নিড অফ দ্য প্ৰডাক্ট এণ্ড নিড অফ দ্য কাষ্টমাৰ এণ্ড একৰ্ডিং টু দ্য চিটুৱেশ্যন এণ্ড চাৰ্কামষ্টেঞ্চেছ। সময় সাপেক্ষে কোনজন ব্যক্তিৰ লগত কি কথা ক'লে আপোনাৰ কি হ'ব, সেলস ক্লোজিং হ'ব, নাইবা আপোনাৰ ডিছকাশ্যনটো ফ্ৰুটফুল হ'ব, নাইবা আপোনাৰ সেলস ক্লোজিং হ'ব। চ' এই ফেক্টৰটো আমি জনাটো অত্যন্ত জৰুৰী। চ' বন্ধুসকল, নিশ্চয় ধৰিব পাৰিলে যে নিড কি, হোৱাট ইজ দ্য নিড অফ দ্য কাষ্টমাৰ এণ্ড হোৱাট ইজ দ্য নিড অফ দ্য প্ৰডাক্ট। কাষ্টমাৰটোৰ কি প্ৰডাক্টৰ নিড আছে আৰু তাতে কোনখিনি কথা আমি ক'লে তেখেতৰ নিডটো কি হ'ব, ফুলফিল হ'ব। চ' এইখিনি কথা ডিপেণ্ড কৰিব একৰ্ডিং টু দ্য নিড অফ দ্য কাষ্টমাৰ। কাষ্টমাৰজনৰ কি প্ৰব্লেম, কাষ্টমাৰজনৰ কোন প্ৰব্লেমত ভুগি আছে আৰু তাতে কোনখিনি কথা ক'লে কামত আহিব। চ' নিড অফ দ্য কাষ্টমাৰ এণ্ড নিড অফ দ্য প্ৰডাক্ট। চ' এতিয়া দেখা গ'ল যে এটা এক্সাম্পল দিওঁ আপোনালোকৰ মাজত। ধৰি ল'লোঁ এজন ব্যক্তিৰ লিভাৰৰ প্ৰব্লেম আছে, তেনেহ'লে লিভাৰ প্ৰব্লেম থকা মানুহজনৰ আগত কোনখিনি ফেটি লিভাৰ আছে, সেই ফেটি লিভাৰ কাষ্টমাৰজনৰ সন্মুখত কোনখিনি কথা ক'লে তেওঁৰো কামত আহিব, আপোনাৰো কামত আহিব, আমাৰো কামত আহিব। চ' তাতে দেখা গ'ল যে আমি ক'ব লাগিব প্ৰডাক্ট বেনিফিট অফ দ্য ষ্ট্ৰং লিভ, ওৰিয়েণ্ট ষ্ট্ৰং লিভ এণ্ড গুডুচি। চ' ষ্ট্ৰং লিভ আৰু গুডুচিৰ নলেজ অলপ লৈ পেলাই ষ্ট্ৰং লিভে কোনখিনি কাম কৰে, গুডুচিয়ে কোনখিনি কাম কৰে, ফেটি লিভাৰ যিমান ডাঙৰ ফেটি লিভাৰ নহওক কিয়, এই দুটা প্ৰডাক্টেই মানে যথেষ্ট। এই দুটা প্ৰডাক্টৰ বিষয়ে যেতিয়া কৰিব, লিভাৰটোক এনহেঞ্চ কৰিব, দেট ইজ দ্য নিড অফ দ্য কাষ্টমাৰ এণ্ড দেট ইজ দ্য নিড অফ দ্য প্ৰডাক্ট এণ্ড দেট need will be fulfilled by this product.
সো বন্ধুসকল নিশ্চয় ধৰিব পাৰিলে যে এনে কি ষ্টেণ্ড কৰিব বিচাৰিছে নাইবা এনে কি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে। ইয়াৰ পিছত বন্ধুসকল আৰু এটা আখৰ ৰৈ গৈছে এই বেণ্টৰ ওপৰত BANT, তাৰ লাষ্টৰ আখৰটো হ'ল একেবাৰে টি। চ' টিয়ে কি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে? টাইম লাইন। চ' ধৰি ল'লোঁ এটা কাষ্টমাৰৰ লগত আমি কথা পাতিলোঁ, কাষ্টমাৰ যাতে কোনদিনা প্ৰডাক্টটো ল'ব, কেতিয়া ল'ব, সময় যদি নাথাকে, সময় যদি নিৰ্ধাৰণ নকৰে, ইনডেফিনিট টাইমলৈ গৈছে, আজিও ল'ব পাৰোঁ, 10 দিন পিছতো ল'ব পাৰোঁ, 6 বছৰ পিছতো ল'ব পাৰোঁ, তেনেহ'লে আপোনাৰ ডিছকাশ্যনটো কি হ'ল? ফ্ৰুটফুল নহ'ল। চ' আপুনি চেলছৰ ক্ষেত্ৰত কাচ্চা খিলাৰি হৈ থাকিব। চ' বন্ধুসকল টাইম লাইন ল'ব লাগিব। উইদিন 72 আৱাৰ্ছৰ ভিতৰত চেলছ ক্লজিং কৰিব লাগিব। 72 আৱাৰ্ছৰ ভিতৰত আপুনি যিখিনি কথা কৈছে, কিয় 72 আৱাৰ্ছ? যে 72 ঘণ্টা আমি কাৰোবাৰ লগত যেতিয়া কথা পাতোঁ, এই কথাটো 72 ঘণ্টালৈকে মানে কি কৰে, আমাৰ ব্ৰেইনৰ মাজত নাইবা আমাৰ চাইক'লজিত মানে কি কৰি থাকে, এটা চাইকলৰ সৃষ্টি কৰে, নাই এটা ৰিভলিউচনৰ সৃষ্টি কৰে। চ' সেইকাৰণে কৈছে যে 72 ঘণ্টালৈ সেই কথাটো মনত থাকিব আৰু 72 ঘণ্টাৰ পিছত মানে কি হৈ যাব, মানুহজনে পাহৰি যাব। ইয়াক কোৱা হ'ব টাইম লাইন। এই টাইম লাইনৰ ভিতৰত মানুহজনৰ পৰা আপুনি ৰাইট টাইম ল'ব লাগিব। তেখেতৰ পাৰ্চেচিং, হোৱাট ইজ দ্য ৰাইট পাৰ্চেচিং টাইম, কেতিয়া ল'ব পাৰে, কোনদিনা ল'ব পাৰে আৰু কেতিয়া প্ৰডাক্টটো বাই কৰিব। চ' দিছ টেকনিক ইজ মষ্ট ইম্পৰ্টেণ্ট টেকনিক ফৰ দ'জ হু আৰ ইন দ্য ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আছে। তেওঁলোকে এই বেণ্ট টেকনিকটো যেতিয়া ইউজ কৰিব, and nobody will fail in the direct selling industry. So दोस्तों ये पॉइंट आपको मालूम होना बहुत ज़रूरी है। अगर ये पॉइंट आपको एनालिसिस करना आता है तो बहुत ही अच्छा है, अगर नहीं आता है तो सेल की दुनिया में बार बार आपको क्या खाना पड़ेगा, टक्कर खाना पड़ेगा। कब होगा, कैसे होगा, किस दिन सेल होगा, उसका अगर टाइम लाइन नहीं है तो हम कच्चा खिलाड़ी रह जाएंगे। চ' মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আজিৰ যি বেণ্ট টেকনিকৰ ওপৰত কথা পাতিলোঁ, নিশ্চয় আপোনালোকে উপকৃত হ'ব। থেংক ইউ, গুড মৰ্ণিং টু অল। আপোনালোকৰ উন্নতিৰ কথা চিন্তা কৰি মই এটা টেকনিকৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ আৰু মোৰ এই ইউটিউব চেনেল @জোৰাণ মটিভেশ্যন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ইয়াতে মই যিকোনো বস্তু আপডেট দিয়াৰ লগে লগে আপোনালোকে তৎক্ষণাত পাব। গুড মৰ্ণিং টু অল, থেংক ইউ, ন' মোৰ থেংকছ টুডে।